এই মুখ্যমন্ত্রী কি করিব রে ভাই, এই লুরঞ্জিত গগৈ আর অখিল গগৈ এই দুটা কিন্তু তলে তলে হিমন্তলত ফিটিঙত আছে। এটা জনগোষ্ঠীক ইমান ডাঙৰ জনগোষ্ঠী এটা বাদ দি তেতিয়াহ'লে আপোনাৰ অসমখন আগুৱাই লৈ যাব পাৰিব নেকি? আপোনাৰ 3 তাৰিখে আছাৰুদ্দিন ওৱাইচি চাহাবৰ লগত আমাৰ বৈঠক আছে, বৈঠকত এলানি আলোচনা হ'ব। এই মুখ্যমন্ত্ৰী কি কৰিব ৰে ভাই, এটা জনগোষ্ঠী য'ত নেকি আপোনাৰ 1 কোটিৰ ওপৰত মানে আপোনাৰ জনসংখ্যা আছে, গতিকে এটা জনগোষ্ঠীক মানে টাৰ্গেট কৰি আৰু তাক বাদ দি কিনে অসমখন আগুৱাই লৈ যাব নোৱাৰে। তেতিয়াহ'লে তেখেতে যিটো নেকি আপোনাৰ ফৰ্মুলা তৈয়াৰ কৰিছিলে যে ভাৰতৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য বনাব বুলি, 5খন ৰাজ্যৰ ভিতৰত মানে এখন বনাব বুলি কৈছিলে, এইটো ফ্লপ খাব দেখোন। তেনেহ'লে এটা জনগোষ্ঠীক ইমান ডাঙৰ জনগোষ্ঠী এটা বাদ দি কিনে তেতিয়াহ'লে আপোনাৰ অসমখন আগুৱাই লৈ যাব পাৰিব নেকি? নোৱাৰে। আপুনি চাওক, যুগ যুগ ধৰি আমি একেলগে বসবাস কৰিছে হিন্দু মুছলমান, গতিকে এইটো এটা তেখেতৰ মানে ৰাজনৈতিক অভিসন্ধি। তেখেত সদায় সাম্প্ৰদায়িক কথাবিলাক কৈ ভাল পায়, যিটো নেকি আপোনাৰ মেইন জেগাত বহি আপোনাৰ সংবিধানৰ শপত খোৱাৰ পিছত এজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী পদত থাকি এনেকুৱা কথা কোৱা শোভা নাপায়। গতিকে তেখেতে এইবিলাক কথা ক'ব নালাগে আচলতে, যাৰ কাৰণে হয়তো এটা পলিচি মেইনটেইন কৰি আছে যে কেনেকৈ বাহিৰৰ পৰা মানুহ আনি কিনে অলপ ভোট চোট দিয়াৰ কাৰণে। গতিকে এইটো এটা লিমিটেড থাকিব, গতিকে মানে ইমানখিনি ছাকচেছ হ'ব নোৱাৰিব। এইবাৰ কিন্তু আপোনাৰ মহাগঠবন্ধন যিটো বনাইছে, গতিকে মহাগঠবন্ধন আমি আশা কৰিছোঁ মহাগঠবন্ধন এইবাৰ কাম কৰক। BTCত আপোনাৰ 16খন আসন আছে, আপোনাৰ ডিমা হাছাওত আসন আছে, আপোনাৰ বৰাকবেলিত আছে, তেখেত তাতে কাম কৰিলে আপাৰ আসামত যদি কাম কৰে মহাগঠবন্ধনে আৰু 3 গগৈ যদি একেলগে দিল মন দি কিনে যদি কাম কৰে, তেতিয়াহ'লে হয়তো আৰু আমি আমাৰ যি 25খন সমষ্টি আছে, আমি যদি 20-22খন আমি জিকিব পাৰোঁ, তেতিয়াহ'লে মহাগঠবন্ধনৰ লগতে থাকিম। গতিকে একোটো টেনশ্যন ল'ব লগা নাই। কিন্তু 2 গগৈ মানে ডাউট আছে মোৰ, এই লুৰঞ্জিত গগৈ আৰু অখিল গগৈ এই দুটা কিন্তু তলে তলে হিমন্তলত ফিটিঙত আছে। গতিকে এইটো মানে ধোকা দিব, এইটো চিয়ৰ হৈ গৈছে। বদৰুদ্দিন আজমলে আছাদুদ্দিন ওৱাইচিক আমন্ত্ৰণ। হয়, এইটো আমি মানে কি অহা ডিচেম্বৰ মাহত আপোনাৰ 3 তাৰিখে আছাদুদ্দিন ওৱাইচি চাহাবৰ লগত আমাৰ বৈঠক আছে, বৈঠকত এলানি আলোচনা হ'ব। নেক্সট দেখা যাব। তেখেতৰ ডিমাণ্ড যথেষ্ট ইয়াত আছে অসমত, গতিকে তেখেতৰ উদ্দেশ্য লাঞ্ছিত বঞ্চিত জনগোষ্ঠীৰ কাৰণে কাম কৰা, আমাৰো উদ্দেশ্য লাঞ্ছিত বঞ্চিত জনগোষ্ঠীৰ কাৰণে কাম কৰা। গতিকে আমি দুটা গ্ৰুপ একলগ হ'ব পাৰিলে আমাৰ শক্তি বৃদ্ধি হ'ব।